আজি দুপৰীয়া বিলাসীপাৰা সমজিলা সদৰৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে সৌৰণী প্ৰেক্ষাগৃহত পঞ্চায়ত নিৰ্বাচনক লৈ এখন দলীয় কৰ্মী সভা অনুষ্ঠিত হয়। সভাখনত ধুবুৰী লোকসভা সমষ্টিটোৰ সাংসদ ৰকিবুল হুছেইনে সমষ্টিত এবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক বিপুলভাৱে জয়যুক্ত কৰিবলৈ দলীয় কৰ্মীসকলক ভোটাৰ ৰাইজৰ ঘৰে ঘৰে প্ৰচাৰ চলাবলৈ আহ্বান জনায়। সভাখনত কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আদি কৰি বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকল উপস্থিত আছিল। উল্লেখ্য যে এক হেৰেঙা মটৰ চাইকেলেৰে ৰেলী কৰি সাংসদ হুছেইনক বিলাসীপাৰা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰোৱাই সভাখনলৈ দলীয় কৰ্মীসকলে আদৰি আনে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। 1080টা ৱাৰ্ড, 128টা আঞ্চলিক পঞ্চায়ত, 20টা জিলা পৰিষদ আৰু আমাৰ 9টা কংগ্ৰেছৰ কৰ্মী সভা। 20টা জিলা পৰিষদ যে কৈছোঁ, আপোনালোকে নিশ্চয় সুধিব যে 20টা যে কৈছিল, যোৱাবাৰ লগত 24টা আছে। ইয়াৰ এই 24টা এতিয়া 20টা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ যোগেদি কমাই দিছে। আৰু ইয়াত লোকসভাত আমাৰ ভোট পৃথিৱীৰ ভিতৰতে আপোনাৰ প্ৰায় বনাই দিছে। ক'ৰবাত 12 লাখ 14 লাখতে আপোনাৰ MP হ'ব পাৰে আৰু আমাৰ ইয়াত 27 লাখ। জিলা পৰিষদ আমাৰ 24টা আছিল, 30টা কৰি এই গোটেই আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বাৰ আৰু জিলা পৰিষদৰ 10টা ব্লকেৰে গঠিত আমাৰ এই কংগ্ৰেছৰ কৰ্মীসকলৰ সভা। আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ভিতৰত আমাৰ জিলা কংগ্ৰেছ, MLA-সকল, ex-MLA-সকল, আমাৰ ইয়াত থকা মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, NSY আৰু আমাৰ তৃণমূল পৰ্যায়ৰ ৱাৰ্ড কমিটিৰ প্ৰেচিডেণ্টসকলৰ সভা আজি হৈছিলে। এই সিদ্ধান্তত আমি টঙালি বান্ধিছোঁ যে বিগত প্ৰায় 4.5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰৰ উপযুক্ত ৰায় দিবৰ কাৰণে এই পঞ্চায়তে আমাৰ এটা আমাৰ লোকৰ ৰাষ্ট্ৰ, আৰু সেইটো আমি ভূ ৰাজবংশীকে আদি কৰি বঙালী কৃষিমানুহকে আদি কৰি জনজাতি মানুহকে আদি কৰি যাক যাক বিভিন্ন ধৰণে নিৰ্ধাৰিত কৰিছে, সকলো লোক একত্ৰিত হৈ আমি কংগ্ৰেছ প্ৰাৰ্থীসকলক সকলোকে বিজয়ী কৰাৰ কাৰণে আনিছোঁ। আৰু এইখন কমিটি কৰা শীৰ্ষস্থানীয় পলিটিকেল এফেয়াৰ্ছ কমিটি আমাৰ গুৱাহাটীত মিটিং হৈছিল, য'ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া তাত আমি সিদ্ধান্ত লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যে তেওঁৰ কাৰ্যকালত যিবিলাক বেয়া কাম কৰিছে, সেই বেয়া কামৰ কাৰণে ৰাইজে তেওঁৰ ওপৰত ক্ষুব্ধ হৈ আছে আৰু সেইকাৰণে বিজেপিক কিবা নিদিব, প্ৰদূষণত ভোট নিদিব। সেইকাৰণে তেওঁ আইন সংশোধন কৰি যোগেদি তেওঁ ৱাৰ্ডত নিজৰ চিম্বলটোকে তেওঁ মাৰিবলৈ সাহস কৰা নাই। যিহেতু চিম্বলটোকে মাৰিব সাহস কৰা নাই, তেওঁ গোটেই কথাখিনি আমাৰ বাবে কনফিউজ হ'ব। আৰু সেইকাৰণে আমি এখন পোষ্টাৰতে জিলা পৰিষদৰ কেণ্ডিডেটজন হাতৰ চিনত, এটা পঞ্চায়ততে আমাৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেটৰ হাতৰ চিনত, আৰু সেই পঞ্চায়তৰ অন্তৰ্গত যি তাত 10টা ৱাৰ্ড থাকিব, সেই 10টা ৱাৰ্ডত যিবিলাক চিম্বলে আমাৰ ইলেকশ্যন পৰিচালনা দিয়ে, সেই 10টা ৱাৰ্ডত একেখন পোষ্টাৰত থাকি এই যে 9+2 আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদ আমাৰ প্ৰাৰ্থী হ'ব, এই কথা আজি সৰ্বসন্মতিক্ৰমে PAC পঞ্চায়ত আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ ৰাজ্যিক আমাৰ সিদ্ধান্তটো আখৰে আখৰে পালন কৰাৰ কাৰণে আজি ধুবুৰী জিলা কংগ্ৰেছে আমি সাধাৰণ সভাই আজি অনুমোদন কৰিছোঁ। এইকাৰণে লৈছোঁ যে তৃণমূল পৰ্যায়ত আপোনালোকে চাওক, পঞ্চায়ত নিৰ্বাচন আজি হৈছে, কিন্তু পঞ্চায়ত নিৰ্বাচন হ'ব লাগিছিল ফেব্ৰুৱাৰীত। যোৱা ফেব্ৰুৱাৰীত হ'বলগীয়া আপোনাৰ নিৰ্বাচন আজি আহি পঠিয়ালে। এইবাৰ ফেব্ৰুৱাৰী পাৰ হৈ 1 বছৰতকৈ বেছি উকলি গ'ল। 1 বছৰতকৈ বেছি উকলি যোৱা এই পঞ্চায়ত নিৰ্বাচন নকৰাৰ মূল কাৰণ হ'ল ৰাইজৰ ওচৰত যাব পৰা নাই, কিন্তু সাহস কৰা নাই হিমন্ত বিশ্ব শৰ্মাই। সেইকাৰণেই সাংবিধানিক ব্যৱস্থা যিটো আমাৰ নিৰ্বাচন কৰিবই লাগে, যেনেকৈ 5 বছৰৰ পিছত বিধানসভা হ'ব লাগে, 5 বছৰৰ পিছত লোকসভা হ'ব লাগে, 5 বছৰৰ পিছত সাংবিধানিক ব্যৱস্থাৰ যোগেদি লোকেল ষ্টেট গভৰ্ণমেণ্ট আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ব লাগে। আজি কেন্দ্ৰই যিমানে ইচ্ছা কৰক পঞ্চায়ত নিৰ্বাচন নোহোৱাকৈ পইচা দি থকাটো অন্যায় হৈছে। এই অন্যায়বিলাক ধৰা পৰিব। ইয়াৰ পিছত যদি পঞ্চায়ত হয়, তাৰপিছত যদি আপোনাৰ ইনকুৱাৰী হয়, এই নিৰ্বাচিত প্ৰতিনিধি হৈ যোৱাৰ পাছত যিসকলৰ কি ধৰণৰ ব্যৱস্থা খৰচ হৈছে সেইখিনি নিশ্চয় ইনকুৱাৰী হোৱাৰ ব্যৱস্থা কৰিব। গতিকে আমি
এই কথাবিলাক খৰচি মাৰি আলোচনা কৰি কংগ্ৰেছ পাৰ্টীসকলে টঙালি বান্ধিছে আৰু আমি সিদ্ধান্ত লৈছোঁ যে এই ক্ষেত্ৰত আমি সকলো ঐক্যবদ্ধ হৈ কংগ্ৰেছে যাকে পাৰ্টি দিয়ে সেইজনক জিকাবৰ কাৰণে